নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 14 প্ৰাকৃতিক সম্পদ পাঠটোৰ বিষয়ে আলোচনা কৰিম আমি আজি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে আহা আমি শিকিবলৈ লওঁ তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন হৈছে আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনে ধৰণৰ আমাৰ পৃথিৱীৰ বায়ুমণ্ডল আৰু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত কি উলিয়াব দিছে পাৰ্থক্য উলিয়াব দিছে আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত কি গেছৰ পৰিমাণ আটাইতকৈ বেছি আছে তোমালোকৰ মনত আছেনে তোমালোকে নিশ্চয় জানা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ আটাইতকৈ বেছি কিমান 78% বা 78% তাৰ পিছতে অক্সিজেনৰ 20% হয় নে নহয় আৰু তাৰ পিছতে কাৰ্বন ডাই অক্সাইড অন্যান্য ধূলিকণা জলীয় বাষ্প আদি বিভিন্ন গেছসমূহ পোৱা যায় কিন্তু মংগল আৰু শুক্ৰ গ্ৰহৰ ক্ষেত্ৰত কি হয় জানানে নাইট্ৰজেন আৰু অক্সিজেন গেছৰ উপস্থিতি দেখা পোৱা নাযায় পৃথিৱীৰ যি উষ্ণতা সেই উষ্ণতা জীৱ জীয়াই থকাৰ বাবে কি হয় অনুকূল হয় তাৰ মানে জীৱ বৰ্তি থাকিব পাৰে কিন্তু মংগল আৰু শুক্ৰ গ্ৰহৰ উষ্ণতা জীৱ জীয়াই থাকিবৰ বাবে কি নহয় অনুকূল নহয় তাৰ মানে প্ৰতিকূল অৱস্থা দেখিবলৈ পোৱা যায় আমি চাওঁ আহা পৃথিৱীৰ বায়ুমণ্ডল আৰু জীৱৰ বায়ুমণ্ডলৰ ক্ষেত্ৰত যি শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ ক্ষেত্ৰত চোৱা পৃথিৱীৰ বায়ুমণ্ডলত নাইট্ৰজেন আৰু কি আছে অক্সিজেন আছে আনহাতে শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলত নাইট্ৰজেন আৰু অক্সিজেন নাই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আটাইতকৈ কম বহুত কম হয় 0.03% হয় কিন্তু শুক্ৰ আৰু মংগল গ্ৰহৰ ক্ষেত্ৰত বায়ুমণ্ডলৰ ক্ষেত্ৰত কি গেছৰ পৰিমাণ বেছি দেখা যায় দেখিছানে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বেছি দেখা যায় 75 পৰা 95% জলীয় বাষ্প থাকে পৃথিৱীৰ বায়ুমণ্ডলত কি থাকে জলীয় বাষ্প থাকে হয়নে নহয় বায়ু আৰ্দ্ৰ বায়ু দেখিবলৈ পোৱা যায় কিন্তু শুক্ৰ আৰু মংগলৰ বায়ুমণ্ডলৰ ক্ষেত্ৰত কি নাই জলীয় বাষ্প নাই জীৱ জীয়াই থকাৰ অনুকূল পৰিৱেশ হয় কিন্তু শুক্ৰ আৰু মংগলৰ বায়ুমণ্ডলৰ ক্ষেত্ৰত জীৱ জীয়াই থকাৰ বাবে কেনেকুৱা পৰিৱেশ প্ৰতিকূল পৰিৱেশ দেখিবলৈ পোৱা যায় জীৱ জীয়াই থকাৰ বাবে প্ৰতিকূল পৰিৱেশ সেই কাৰণে তাত কি থাকিব নোৱাৰে জীৱ জীয়াই থাকিব নোৱাৰে পিছৰ প্ৰশ্ন চোৱা বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈনো কাম কৰে বায়ুমণ্ডলে এখন কম্বলৰ দৰে আমাক সুৰক্ষা প্ৰদান কৰি আছে হয়নে নহয় সূৰ্যৰ পৰা যি তাপ পোহৰ বিকিৰণ হৈ থাকে তাক নিৰ্দিষ্ট উষ্ণতাত কি কৰি ৰাখে নিৰ্দিষ্ট উষ্ণতাত ধৰি ৰাখে কিন্তু আজিকালি আমি দৈনন্দিন কৰা প্ৰদূষণ বিলাকৰ কাৰণে কি হ'বলৈ ধৰিছে ওজন স্তৰ ক্ষতিসাধন হ'বলৈ ধৰিছে তাৰ ফলত কি হৈছে পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে তাৰ মানে গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে চোৱা তলত দিয়া কাৰণসমূহৰ বাবে বায়ুমণ্ডলে এখন কম্বলৰ দৰে কাম কৰে দেখিছা তলত দিয়া কাৰণসমূহৰ বাবে বায়ুমণ্ডলে এখন কিহৰ দৰে কাম কৰে কম্বলৰ দৰে কাম কৰে বায়ু তাপৰ কুপৰিবাহী সূৰ্যৰ পৰা পোৱা তাপ বায়ুমণ্ডলে নিৰ্দিষ্ট অনুপাতত ধৰি ৰাখি সূৰ্যৰ পৰা পোৱা তাপ বায়ুমণ্ডলে নিৰ্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনক এক কি কৰি ৰাখে সুস্থিৰ উষ্ণতাত ৰাখে পৃথিৱীখনক এক কেনেকুৱা উষ্ণতাত ৰাখে সুস্থিৰ উষ্ণতাত ৰাখে চোৱা দিনৰ ভাগত সূৰ্যৰ পোনপটীয়া তাপত পৃথিৱীৰ বেছিকৈ উষ্ণতা বৃদ্ধি হৈ যোৱাৰ পৰা বায়ুমণ্ডলে বাধা দি ৰাখে দেখিছা চোৱা দিনৰ ভাগত সূৰ্যৰ পৰা পোনপটীয়া তাপ আহে পোনপটীয়া পোহৰ আহে গতিকে পৃথিৱীৰ উষ্ণতা যথেষ্ট বৃদ্ধি হোৱাৰ পৰা কি কৰি ৰাখে বাধা দি ৰাখে গধূলি ভাগত ইয়াৰ উপৰি ভাগে তাপ এৰি দিয়াৰ বাবে লাহে লাহে কি হ'বলৈ ধৰে পৃথিৱীৰ উষ্ণতা লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰে পিছৰ প্ৰশ্ন চোৱা বতাহ কিহে সৃষ্টি কৰে তাৰ মানে বতাহৰ সৃষ্টি কেনেদৰে হয় আমি সাধাৰণভাৱে জানো গতিশীল বায়ুকে কি বুলি কোৱা হয় গতিশীল বায়ুকে বতাহ বুলি কোৱা হয় চোৱা সূৰ্যৰ ৰশ্মি পৃথিৱী পৃষ্ঠত পৰোতে ভূমণ্ডল পানীতকৈ বেছি উত্তাপিত হয় সূৰ্যৰ ৰশ্মি যেতিয়া পৃথিৱী পৃষ্ঠত আহি পৰে তেতিয়া ভূমণ্ডল পানীতকৈ তাৰ মানে স্থলমণ্ডল জলমণ্ডলতকৈ বেছি উত্তাপিত হয় ফলত মাটিৰ ওপৰৰ বায়ু সোনকালে উত্তাপিত হয় যেতিয়া স্থলমণ্ডল সোনকালে উত্তাপিত হয় গতিকে মাটিৰ উপৰিভাগৰ বায়ু কি হয় সোনকালে উত্তাপিত হয় আৰু গৰম বায়ু সদায় কি হয় গৰম বায়ু সদায় পাতল হয় পাতল হোৱাৰ কাৰণে সি কি হ'ব পাৰে সি চলাচল কৰিব পাৰে
চোৱা আৰু কি হৈ যায় ওপৰলৈ উঠি যায় গৰম বায়ু পাতল হয় পাতল হোৱাৰ লগে লগে কি হ'ব বায়ুৰ প্ৰসাৰণ হ'ব প্ৰসাৰণ হোৱাৰ লগে লগে হি কি হ'ব পাৰে ওপৰলৈ উঠি যাব পাৰে চোৱা সেই সময়ত পানীৰ ওপৰৰ শীতল বতাহ ভূমণ্ডললৈ গতি কৰে বতাহৰ এই গতিয়ে কি সৃষ্টি কৰে জানানে শীতল বায়ুৰ সৃষ্টি কৰে আৰু গতি প্ৰবল হলে বায়ুকে কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয় যেতিয়া গতি প্ৰবল হ'ব সেই বায়ুকে আমি কি বুলি কম সেই বায়ুকে আমি বতাহ বুলি কম চোৱা ডাৱৰ কেনেকৈ সৃষ্টি হয় এবাৰ আমাক সুধিছে ডাৱৰ কেনেকৈ সৃষ্টি হয় আমি সাধাৰণভাৱে জানোৱে পানী ভাপ হৈ ওপৰলৈ গুচি যায় হয়নে নহয় নদী পুখুৰী জলাশয় সাগৰ মহাসাগৰ হ্ৰদ আদিৰ পৰা কি হয় পানী ভাপ হৈ ওপৰলৈ গুচি যায় সেই প্ৰক্ৰিয়াক আমি কি বুলি কওঁ বাষ্পীভৱন বুলি কওঁ আকৌ ওপৰত কি হয় সেই ভাপৰ ঘনীভূত হয় ঘনীভৱন হয় তাৰ পিছত আকৌ কি হয় ডাৱৰ সৃষ্টি হয় ফলত আকৌ আমি ডাৱৰৰ পৰা কি পাওঁ বৰষুণ পাওঁ চোৱা যেতিয়া দিনৰ ভাগত সূৰ্যৰ তাপত জলভাগ গৰম হয় তেতিয়া বেছিভাগ পানী বাষ্পীভূত হৈ কলৈ যায় বায়ুমণ্ডললৈ যায় কিছু পৰিমাণে পানী জীৱৰ বিভিন্ন বিপাকীয় ক্ৰিয়াৰ ফলত বায়ুমণ্ডললৈ বাষ্প আকাৰে আহে জীৱৰ বিভিন্ন বিপাকীয় ক্ৰিয়াসমূহ চলি থাকে ফলত বায়ু কি হৈ পৰে গৰম হৈ পৰে এই গৰম বায়ুৱে জলীয় বাষ্প কি কৰি ৰাখে এই গৰম বায়ুৱে জলীয় বাষ্প ধৰি ৰাখিব পাৰে গৰম বায়ুৰ সদায় কি হয় প্ৰসাৰণ হয় মনত ৰাখিবা গৰম বায়ুৰ প্ৰসাৰণ হয় লাহে লাহে কি হ'বলৈ ধৰে ঠাণ্ডা হ'বলৈ ধৰে ফলত পানীৰ কণিকাবিলাক গোট মাৰি সৰু সৰু টোপালৰ আকাৰে কি হৈ থাকে সৰু সৰু টোপালৰ আকাৰে ওলমি থাকে ঘনীভৱনৰ ফলত বায়ুমণ্ডলত থকা ধূলি কণিকাবোৰক কেন্দ্ৰ কৰি বাষ্প আকাৰে পানীৰ কণিকাবোৰে টোপাল আকাৰে ওলমি থাকে আৰু ইয়াকে কি বুলি কোৱা হয় ইয়াকে ডাৱৰ বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ কি প্ৰস্তুত কৰিব দিছে তালিকা প্ৰস্তুত কৰিব দিছে বায়ু প্ৰদূষণ ই এক গুৰুতৰ সমস্যা পৃথিৱীৰ পৃষ্ঠত কি হ'বলৈ ধৰিছে প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ইয়াৰ কাৰণ হৈছে আমি মানুহৰ কথাই চিন্তা কৰা আমি কি হ'বলৈ ধৰিছো যন্ত্ৰকেন্দ্ৰিক হ'বলৈ ধৰিছো হয়নে নহয় গাড়ী মটৰ আদি পৰিবহন ব্যৱস্থা উন্নত হৈছে সকলোৱে নিজৰ সুবিধাৰ কাৰণে কি কৰিব লৈছে দহনৰ জীৱাশ্ম ইন্ধনসমূহৰ বেছিকৈ ব্যৱহাৰ কৰিব লগা হৈছে ফলত জীৱাশ্ম ইন্ধনসমূহ কয়লা পেট্ৰল আদিৰ কি হৈছে বেছিকৈ দহন হৈছে ফলত বায়ুমণ্ডললৈ দৈনন্দিন বিভিন্ন গেছ কাৰ্বন ডাই অক্সাইড গেছ কাৰ্বন মনক্সাইড গেছ আদিসমূহ বায়ুমণ্ডললৈ এৰি দিয়া হৈছে আকৌ কল কাৰখানা উদ্যোগ আদি বৃদ্ধি পাবলৈ ধৰিছে ফলত কল কাৰখানাৰ ধোঁৱা বায়ুমণ্ডললৈ গতি কৰিছে বিভিন্ন নাইট্ৰাছ অক্সাইড ছালফাৰ ডাই অক্সাইড আদিসমূহ বায়ুমণ্ডললৈ গৈছে হয়নে নহয় গতিকে এনেকুৱা বিভিন্ন কাৰ্যকলাপ আছে যাৰ পৰা কি হৈ আছে জানানে দৈনন্দিন বায়ু প্ৰদূষণ সংঘটিত হৈ আছে চোৱা জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত বায়ু প্ৰদূষণ হয় জীৱাশ্ম ইন্ধন যেনে কয়লা পেট্ৰল ডিজেল আদিসমূহ দহনৰ ফলত কি হয় বায়ু প্ৰদূষণ হয় শিল্প উদ্যোগৰ পৰা ওলোৱা ধোঁৱাই কি কৰে বায়ু প্ৰদূষিত কৰে আকৌ নিউক্লিয়াৰ ৰিয়েক্টৰৰ পৰা নিৰ্গত কিছুমান তেজস্ক্ৰিয় পদাৰ্থৰ পৰাও কি হয় বায়ু প্ৰদূষণ হয় নিউক্লিয়াৰ ৰিয়েক্টৰৰ পৰা নিৰ্গত কিছুমান তেজস্ক্ৰিয় পদাৰ্থৰ পৰাও যি পৰীক্ষা নিৰীক্ষা চলি থাকে নিউক্লিয়াৰ ৰিয়েক্টৰ সমূহ লৈ তাৰ পৰাও কি হ'ব পাৰে জানানে বায়ু প্ৰদূষণ হ'ব পাৰে পিছৰ প্ৰশ্ন চোৱা জীৱসমূহক পানীৰ কিয় প্ৰয়োজন হয় আমাৰ শৰীৰৰ যি বিপাকীয় ক্ৰিয়াসমূহ কোষীয় ক্ৰিয়াসমূহ কিহৰ দ্বাৰা সংঘটিত হয় পানীৰ দ্বাৰাই সংঘটিত হয় গতিকে পানী অবিহনে জীৱ জীয়াই থকা সম্ভৱেই নহয় চোৱা সকলোবিলাক কোষীয় প্ৰক্ৰিয়া কিহৰ দ্বাৰা সংঘটিত হয় পানীৰ দ্বাৰাই সংঘটিত হয় পানীৰ দ্বাৰাই সংঘটিত হয় আমাৰ দেহৰ ভিতৰত সংঘটিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানীতহে দ্ৰৱীভূত হৈ থাকে আমাৰ যি বিভিন্ন জৈৱ ৰাসায়নিক বিক্ৰিয়াবিলাকত যি জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত ক'ত দ্ৰৱীভূত হৈ থাকে পানীত দ্ৰৱীভূত হৈ থাকে দ্ৰৱীভূত অৱস্থাতে সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয় দ্ৰৱীভূত অৱস্থাতে সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ কি হ'ব পৰিবহন হ'ব সেই কাৰণে জীৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ
কৰি জীয়াই থাকিবলৈ সম্ভৱ হৈছে গতিকে আমাৰ দেহৰ যি কোষীয় প্ৰক্ৰিয়াসমূহ সেইসমূহ কিহৰ দ্বাৰা সংঘটিত হয় সেইসমূহ পানীৰ দ্বাৰাহে সম্ভৱ হ'ব পাৰে তাৰপিছত চোৱা স্থলজ পানীক নিৰ্মল পানী অথবা অলুণীয়া পানীৰ প্ৰয়োজন যি স্থলজ জীৱসমূহ আছে সেই স্থলজ জীৱসমূহক কেনেকুৱা পানীৰ প্ৰয়োজন অলুণীয়া পানীৰ প্ৰয়োজন কাৰণ অলুণীয়া পানীত কি থাকে লৱণ কম পৰিমাণে থাকে চোৱা ইহঁতৰ শৰীৰে লুণীয়া পানীত থকা অধিক পৰিমাণৰ দ্ৰৱীভূত লৱণ অধিক পৰিমাণৰ দ্ৰৱীভূত লৱণ গ্ৰহণ কৰিব নোৱাৰে সেইকাৰণে আমাক কেনেকুৱা পানী লাগে নিৰ্মল পানী লাগে কাৰণ নিৰ্মল পানীত কি থাকে লৱণৰ পৰিমাণ কি থাকে কম থাকে গতিকে স্থলজ প্ৰাণী আৰু উদ্ভিদ দুয়োবিধকে জীয়াই থাকিবৰ বাবে পানী অতিকৈ সহজলভ্য হোৱা দৰকাৰ পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰো ইয়াৰ উপৰিও কোষীয় প্ৰক্ৰিয়া দেহৰ অন্তৰ্ভাগত হোৱা কোষীয় প্ৰক্ৰিয়াৰ উপৰিও আমি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিবলৈ হলে আমাৰ চাৰিওফালে দৈনন্দিন আমাৰ কাম-কাজসমূহৰ কাৰণেও কিহৰ প্ৰয়োজন হয় পানীৰ প্ৰয়োজন হয় খেতি পথাৰ কাপোৰ ধোৱা বাচন বৰ্তন উদ্যোগ কল কাৰখানা আদি গোটেই পৃথিৱীখন পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিবৰ কাৰণে কিহৰ প্ৰয়োজন হয় পানীৰ প্ৰয়োজন হয় পিছৰ প্ৰশ্ন চোৱা নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি তুমি ক'ত বাস কৰা তোমালোকে ক'ত বাস কৰা সুধিছে চোৱা নিৰ্মল পানী পৰ্বতত বৰফ হিচাপেহে পোৱা যায় নিৰ্মল পানী পৰ্বতত বৰফ হিচাপে পোৱা যায় মাটিৰ তলৰ পানী হ্ৰদ নদী নিজৰা আদিতো নিৰ্মল পানী পোৱা যায় তাৰপিছত চোৱা এই পানীবোৰ মানুহৰ ব্যৱহাৰৰ বাবে উপযোগী হয় এই পানীবোৰ মানুহৰ ব্যৱহাৰৰ বাবে কি হয় উপযোগী হয় ইয়াত চোৱা পিছৰ প্ৰশ্ন কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ'ব পাৰে বায়ু যেনেদৰে প্ৰদূষণ হয় ঠিক তেনেদৰে পানীও প্ৰদূষণ নিত্যভাৱে হৈ আছে গতিকে এনেকুৱা বহুতো কাৰ্যকলাপ আছে যাৰ ফলত কি হয় পানীৰ প্ৰদূষণ হৈ আছে এতিয়া ধৰা আমি খেতি পথাৰত কি ব্যৱহাৰ কৰো শস্যৰ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে আমি জৈৱিক সাৰতকৈ কি কৰিব লৈছো কৃত্ৰিম সাৰৰ প্ৰয়োগ বেছিকৈ কৰিব লৈছো কাৰণ জনসংখ্যা কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে আৰু জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে কিহৰ চাহিদা বৃদ্ধি পাইছে খাদ্যৰ চাহিদা বৃদ্ধি পাইছে গতিকে তাৰ কাৰণে আমি কি কৰিব লগা হৈছে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লগা হৈছে মাটিৰ যি প্ৰয়োজনীয় অনুপোষক দ্ৰব্যবিলাক আমি কি কৰিব লগা হৈছে বেছি পৰিমাণে দিব লগা হৈছে কিন্তু এই ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত কি হৈছে আকৌ সেইসমূহ গৈ পেলাই কি হৈছে বৰষুণৰ সময়ত পানীৰ লগত মিহলি হৈ পেলাই সেইবোৰ ক'ত পৰিছেগে নদী নৈ নিজৰা আদিত পৰিছেগে হয়নে নহয় গতিকে তাৰ পৰা আকৌ সেই পানী আমি গ্ৰহণ কৰিছো বা আন জলচৰ জীৱসমূহে গ্ৰহণ কৰিছে গতিকে তাৰ ফলত আকৌ কি সৃষ্টি হৈছে প্ৰদূষণ সৃষ্টি হৈছে খেতি পথাৰত ব্যৱহাৰ কৰা বা পোক পৰুৱা কিছুমান জৈৱিক কাৰকক ধ্বংস কৰিবৰ কাৰণে যদি আমি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছো সেইসমূহ খেতিৰ লগত মিহলি হৈছে গৈ নদীত পৰিছেগে আকৌ সেইসমূহ আহি পেলাই মানুহৰ কি হৈছে শৰীৰত প্ৰৱেশ কৰিছে গতিকে ইয়াৰ ফলত কি হ'ব পাৰে বিভিন্ন প্ৰকাৰ পানী প্ৰদূষণ হ'ব আৰু পানী প্ৰদূষণ হোৱাৰ লগে লগে সমগ্ৰ স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল সকলোবিলাকতে ইয়াৰ কি পৰিব ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব চোৱা কল কাৰখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থ পানীৰ লগত মিহলি হলে কল কাৰখানাৰ পৰা যি দৈনন্দিন দূষিত পদাৰ্থ ওলাই থাকে সেই দূষিত পদাৰ্থৰ যদি আমি সঠিক নিষ্কাশন প্ৰক্ৰিয়া আমি যদি ব্যৱহাৰ নকৰো তেতিয়াহলে সেই দূষিত পদাৰ্থ যদি পানীৰ লগত মিহলি হয় তেতিয়া তাৰ পৰা কি হ'ব পাৰে পানীৰ প্ৰদূষণ হ'ব পাৰে শস্যৰ পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ কীটনাশক আদিৰ প্ৰয়োগৰ ফলত কি হয় পানী দূষিত হয় শস্যৰ পথাৰত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক সাৰ আদি প্ৰয়োগৰ ফলতো কি হ'ব পাৰে পানীৰ প্ৰদূষণ হ'ব পাৰে জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰাৰ ফলত নদীৰ পানীৰ উষ্ণতা কি হ'ব পাৰে বৃদ্ধি হ'ব পাৰে নদীৰ পানীৰ উষ্ণতা প্ৰভাৱিত কৰা আন এক কাৰণ হ'ল নদী বান্ধৰ পৰা উলিয়াই দিয়া বৃহৎ পৰিমাণৰ পানী আজিকালি কি কৰা হয় নদী বান্ধসমূহ সৃষ্টি কৰা হয় নদী বান্ধৰ পৰা যি বৃহৎ পৰিমাণৰ পানী উলিয়াই দিয়া হয় তাৰ ফলতো কি হ'ব পাৰে পানী প্ৰদূষণ হ'ব পাৰে উষ্ণতা বৃদ্ধিৰ ফলত কি হয় পানী দূষিত হয় উষ্ণতা বঢ়াৰ লগে লগেও কি হ'ব পাৰে পানী প্ৰদূষণ হ'ব পাৰে চোৱা এবাৰ আমি শিকিম মাটি কেনেকৈ গঠন হয় তোমালোকৰ পিছৰ প্ৰশ্ন মাটিনো কেনেদৰে সৃষ্টি হয় বা মাটি কেনেকৈ গঠন হয় চোৱা অতীতৰ পৰা হাজাৰ হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক ৰাসায়নিক আৰু
জৈৱিক পৰিঘটনাৰ ফলত বিভিন্ন ভৌতিক ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ বিভিন্ন ভৌতিক ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা যি কঠিন শিলাস্তৰ আছে সেই শিলাস্তৰসমূহ কি হ'ব পাৰে বিভিন্ন কাৰকৰ ফলত কি হ'ব পাৰে চূৰ্ণ বিচূৰ্ণ হৈ ভাঙি সৰু সৰু আকাৰলৈ পৰিণত হ'ব পাৰে ভাগি চূৰ্ণ বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু ইয়াকে কি বুলি কোৱা হয় মাটি বুলি কোৱা হয় তলত দিয়া কাৰকসমূহৰ দ্বাৰা কি সৃষ্টি হয় মাটিৰ সৃষ্টি হয় এতিয়া কি কাৰক জানানে সূৰ্য হ'ব পাৰে কাৰক বতাহ হ'ব পাৰে কাৰক হয় নে নহয় চোৱা সূৰ্য হ'ব পাৰে পানী হ'ব পাৰে বতাহ হ'ব পাৰে আদি সমূহৰ ফলত কি সৃষ্টি হয় মাটিৰ সৃষ্টি হয় সূৰ্য দিনৰ ভাগত সূৰ্যৰ তাপত শিলাস্তৰ প্ৰসাৰণ হয় আৰু ৰাতি ঠাণ্ডা হোৱাৰ ফলত সংকোচন হয় শিলাখণ্ডৰ সকলো অংশ একে সময়তে সংকোচন আৰু প্ৰসাৰণ নহয় ফলত ইয়াত ফাঁক সৃষ্টি হয় ফলত ডাঙৰ ডাঙৰ শিলাস্তৰ সৰু সৰু খণ্ডত কি হ'বলৈ ধৰে ভাঙি টুকুৰা টুকুৰ হয় সৰু সৰু খণ্ডত বিভক্ত হয় পানীয়ে দুই ধৰণে মাটি গঠন কৰাত সহায় কৰে সূৰ্যৰ তাপত শিলাস্তৰ ফাঁক মেলাত পানী ফাঁকবিলাকত কি হৈ যায় জানানে সোমাই পৰে সূৰ্যৰ তাপত শিলাস্তৰ বিলাকত কি সৃষ্টি হয় কিছুমান ফাঁকৰ সৃষ্টি হয় আকৌ সেই ফাঁকসমূহত কি সোমাই পৰে পানী সোমাই পৰে চোৱা কালক্ৰমত ফাঁকত জমা হোৱা পানী যদি গোট মাৰে তেতিয়া ডাঙৰ হ'বলৈ ধৰে বহুদিন ধৰি কঠিন শিলাস্তৰ ওপৰেদি বহুদিন ধৰি যদি কঠিন শিলাস্তৰ ওপৰেদি পানী বৈ থাকে তেতিয়া সেই শিলাস্তৰসমূহ কি হ'ব তোমালোকে চিন্তা কৰাচোন পানী বৈ যোৱাৰ ফলত কি হ'ব পাৰে পানীয়ে ডাঙৰ ডাঙৰ শিলবোৰ কি কৰিব তেতিয়া তললৈ খহাই আনিব তললৈ নামি আহোতে ইটো সিটো শিলৰ লগত তেতিয়া কি হ'ব ইটো সিটো শিলৰ লগত তেতিয়া খুন্দা খুন্দিৰ সৃষ্টি হ'ব হয় নে নহয় ফলত সেই শিলবোৰ আকৌ কি হ'ব আৰু তাতকৈ সৰু সৰু টুকুৰালৈ বিভক্ত হ'ব চোৱা সৰু সৰু কণিকাত পৰিণত হয় পানীয়ে এই সৰু সৰু কণিকাবোৰক তল স্তৰলৈ বুৱাই আনে গতিকে কোনে এই শিলাস্তৰ বিলাকক সৰু সৰু কৰি বুৱাই আনে পানীয়েহে এই শিলাস্তৰ বিলাকক সৰু সৰু কৰি বুৱাই আনে আৰু তৰপ তৰপকৈ জমা হ'বলৈ ধৰে এনেকৈ শিলাস্তৰ আদিম অৱস্থানৰ পৰা বহু দূৰত গৈ কি গঠন হয় আদিম অৱস্থানৰ পৰা বহু দূৰত মাটি গঠন হয় বতাহ পানীৰ দৰে বতাহেও ডাঙৰ ডাঙৰ শিলাখণ্ডক তললৈ জোৰেৰে খহাই আনোতে পানীয়ে যেনেদৰে শিলাস্তৰসমূহক তললৈ খহাই আনিব পাৰে একেদৰে বতাহেও শিলাখণ্ডসমূহক কি কৰিব পাৰে তললৈ খহাই আনিব পাৰে ঘহনি খাই খহাই আনোতে কি হয় ঘহনি খাই আৰু সৰু সৰু শিলৰ কণিকালৈ পৰিণত হয় এনেকৈ এঠাইৰ পৰা আন ঠাইলৈ বালিৰ কণিকাবোৰ কঢ়িয়াই অনা কণিকাবোৰ কোনো ঠাইত জমা হয় আৰু ক্ৰমে ই কিহলৈ পৰিণত হয় আৰু ক্ৰমান্বয়ে ই মাটিলৈ পৰিণত হয় লাইকেন জাতীয় জীৱসমূহেও মাটি গঠন কৰাত অৰিহণা যোগায় দেখিছানে লাইকেন জাতীয় জীৱসমূহেও যি ভেঁকুৰ আৰু শেলাইৰ মাজৰ কি হয় এক সহজীৱী সম্বন্ধ হয় যাক কি বুলি কোৱা হয় লাইকেন বুলি কোৱা হয় এই লাইকেন জাতীয় জীৱসমূহেও কিহত সহায় কৰে মাটি গঠন কৰাত সহায় কৰে লাইকেন জাতীয় জীৱসমূহে কিছুমান পদাৰ্থৰ সৃষ্টি কৰে আৰু এই পদাৰ্থবোৰে শিলাস্তৰ ওপৰত পাউডাৰ জাতীয় পদাৰ্থৰ দেখিছানে এই শিলাস্তৰ ওপৰত কেনেকুৱা পাউডাৰ জাতীয় পদাৰ্থৰ তৰপ গঠন কৰে আৰু পাছলৈ ই কিহত পৰিণত হয় আৰু এই পাছলৈ মাটিত পৰিণত হয় পিছৰ প্ৰশ্ন চোৱা মাটি ক্ষয়ভৱন মানে কি মাটি ক্ষয়ভৱন মানে কি মাটি বিভিন্ন কাৰকৰ ফলত যদি কি হয় মাটিৰ অৱক্ষয় হয় তেতিয়া তাকে আমি কি বুলি কম মাটিৰ ক্ষয়ভৱন বুলি কম এতিয়া বনাঞ্চলসমূহ যদি আমি ধ্বংস কৰো তাৰ ফলতো কি সৃষ্টি হ'ব পাৰে মাটিৰ ক্ষয়ভৱন হ'ব পাৰে চোৱা প্ৰাকৃতিক কিছুমান কাৰকৰ দ্বাৰা বা মানুহৰ কাৰ্যৰ দ্বাৰা প্ৰাকৃতিক কিছুমান কাৰকৰ ফলতো হ'ব পাৰে বা মানুহৰ কিছুমান কাৰকৰ ফলত যেনে মই কৈছো তোমালোকক বনাঞ্চল ধ্বংস হেতু কেনেকুৱা হ'ব মানুহৰ দ্বাৰা সংঘটিত হোৱা কাৰ্যকলাপ মাটিৰ ওপৰৰ স্তৰ অপসাৰণ কৰাকে মাটিৰ কি বুলি কোৱা হয় ক্ষয়ভৱন বুলি কোৱা হয় প্ৰাকৃতিক কিছুমান কাৰকৰ দ্বাৰা বা মানুহৰ কাৰ্যৰ দ্বাৰা প্ৰাকৃতিক কিছুমান কাৰক ধৰা বানপানী হৈছে ধুমুহা হৈছে ভূমিকম্প হৈছে তেনেকুৱা বিভিন্ন প্ৰাকৃতিক কাৰক হ'ব পাৰে বা
মানুহৰ দ্বাৰা সৃষ্টিকাৰক প্ৰদূষণৰ ফলত বনাঞ্চল ধ্বংসৰ ফলত কি হ'ব পাৰে মাটিৰ ক্ষয়ভৱন হ'ব পাৰে মাটিৰ যি ওপৰ স্তৰ যদি কি হয় অপসাৰণ হয় তেতিয়া তাকে কি বুলি কোৱা হয় মাটিৰ ক্ষয়ভৱন বুলি কোৱা হয় মাটিৰ ক্ষয়ভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি ব্যৱস্থা হাতত ল'ব লাগিব প্ৰথমে আমি মাটিৰ ক্ষয়ভৱন ৰোধ কৰিবলৈ হলে আমি কি কৰিব লাগিব গছ পুলি ৰোপণ কৰিব লাগিব বৃক্ষ ৰোপণ কৰিব লাগিব কাৰণ গছৰ শিপাই কি কৰি ৰাখে মাটিক টানকৈ কি কৰি ৰাখে খামুচ মাৰি ধৰি ৰখাত সহায় কৰে চোৱা মাটি ক্ষয়ভৱনৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ হাতত ল'ব পাৰি গছ-গছনি ৰুব লাগে যি প্লেন্টেশন হয় নে নহয় গছ-গছনি ৰুব লাগে বনানীকৰণ কৰিব লাগে আমি মাটিৰ ওপৰেৰে পানী যোৱাৰ সুব্যৱস্থা কৰিব লাগে মাটিৰ ওপৰেৰে পানী যোৱাৰ কি কৰিব লাগিব সুব্যৱস্থা কৰিব লাগিব পৰিকল্পিতভাৱে কৃষি কাৰ্য কৰিব লাগে আমি সুপৰিকল্পিতভাৱে যধে-মধে নহয় বিজ্ঞানসন্মতভাৱে কি কৰিব লাগে আমি খেতি-বাতি কৰিব লাগে কৃষি কাৰ্য কৰিব লাগে চোৱা পৰিকল্পিতভাৱে গৃহ নিৰ্মাণ আৰু পথ নিৰ্মাণ কৰা প্ৰয়োজন এটোটো এতিয়াৰ সময়ৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সুপৰিকল্পিতভাৱে গৃহ নিৰ্মাণ আৰু পথ নিৰ্মাণ কৰিব লাগে কাৰণ আজিকালি কি কৰা হৈছে যধে-মধে গছ-গছনি কটা হৈছে তাৰ ফলত তাত গৈ পেলাই কি কৰা হৈছে ঘৰ সজা হৈছে ৰাস্তা পদূলি কোনো নিয়ম নোহোৱাকে বনোৱা হৈছে হয়নে নহয় গতিকে এনেকুৱা কাৰ্যৰ ফলত কি হ'ব পাৰে এনেকুৱা কাৰ্যৰ ফলত মাটিৰ ক্ষয়ভৱন হ'ব পাৰে চোৱা ঘাঁহ বন গজিবলৈ দিলে মাটিৰ অৱক্ষয় ৰোধ হয় আমি যদি মাটিত কি গজিবলৈ দিও ঘাঁহ বন গজিবলৈ দিও তেতিয়া তাৰ পৰা কি হ'ব পাৰে মাটিৰ অৱক্ষয় ৰোধ হয় নদীৰ পাৰসমূহত শক্তিশালী শিলৰ বান্ধ দি গৰাখহনীয়া ৰোধ কৰিব পাৰি এইটোটো আমাৰ অসমৰ কাৰণে আটাইতকৈ দৰকাৰী কথা হয়নে নহয় চোৱা নদীৰ পাৰসমূহত আমাৰ অসমতে কি দেখা যায় বানপানীৰ সময়ত কেনেকুৱা পৰিস্থিতি দেখিবলৈ পোৱা যায় হয়নে নহয় আমাৰ মথাউৰি ভাঙি যায় চাৰিওফালৰ মাটিৰ অৱক্ষয় হয় গতিকে নদীৰ পাৰসমূহত কেনেকুৱা বান্ধ দিব লাগিব শক্তিশালী শিলৰ বান্ধ দিব লাগিব শক্তিশালী শিলৰ বান্ধ দি আমি কি ৰোধ কৰিব পাৰো আমি গৰাখহনীয়া ৰোধ কৰিব পাৰো পিছৰ প্ৰশ্ন চোৱা কি অৱস্থাত জলচক্ৰত পানী পোৱা যায় জলচক্ৰত কি অৱস্থাত পানী পোৱা যায় পানী যি ভাপ হৈ বাষ্পীভৱন প্ৰক্ৰিয়াৰে ওপৰলৈ যায় আকৌ ঘনীভৱন হৈ যে বৰষুণ আকাৰে তললৈ নামি আহে এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় এই প্ৰক্ৰিয়াটোকে জলচক্ৰ বুলি কোৱা হয় গতিকে কি অৱস্থাত আমি জলচক্ৰত কি অৱস্থাত আমি পানীক দেখিবলৈ পাওঁ আমি জলীয় অৱস্থাটো দেখিবলৈ পাওঁ আকৌ গেছীয় অৱস্থাটো দেখিবলৈ পাওঁ চোৱা জলচক্ৰত পানী জলীয় গেছীয় আৰু কঠিন এই তিনিটা অৱস্থাতে দেখিবলৈ পাওঁ আমি জলীয় অৱস্থাটো দেখিব পাওঁ গেছীয় অৱস্থাটো দেখিব পাওঁ আৰু কঠিন বা গোটা অৱস্থাটো দেখিবলৈ পাওঁ মাটিৰ তলৰ পানী ভূপৃষ্ঠৰ পানী জলীয় বাষ্প বৰষুণ মেঘ আদি বিভিন্ন অৱস্থাত আমি জলচক্ৰত কি দেখিবলৈ পাওঁ পানীৰ আমি যি ভৌতিক অৱস্থা বেলেগ হিচাপে দেখিবলৈ পাওঁ চোৱা জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেন যুক্ত দুটা যৌগৰ নাম লিখা জৈৱিক কাৰণত প্ৰয়োজনীয় গতিকে আমি ইয়াৰ এই ক্ষেত্ৰত আমি কি বুলি ক'ব পাৰো জানানে প্ৰটিন আৰু নিউক্লিক এসিড জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেন যুক্ত দুটা যৌগ গতিকে প্ৰটিনৰ ক্ষেত্ৰতো কি আছে অক্সিজেন আৰু নাইট্ৰজেন আছে আৰু নিউক্লিক এসিডৰ ক্ষেত্ৰতো কি আছে অক্সিজেন আৰু নাইট্ৰজেন পৰমাণু আছে পিছৰ প্ৰশ্ন চোৱা বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা তিনিটা মানুহৰ দ্বাৰা সংঘটিত কাৰ্যকলাপ উল্লেখ কৰা বায়ুত কিহৰ পৰিমাণ বৃদ্ধি কৰা বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা গতিকে আমি কি কৰিছো ইয়াৰ কাৰণে আমি প্ৰথমে আমি কি ক'ব লাগিব আমি পৰিবহন ব্যৱস্থাৰ কথা ক'ব লাগিব হয়নে নহয় আমি জীৱাশ্ম ইন্ধনসমূহ কি কৰিবলৈ লৈছো জীৱাশ্ম ইন্ধনসমূহ দহন কৰিবলৈ লৈছো কল কাৰখানাত ইন্ধনৰ দহনৰ ফলত পৰিবহন ব্যৱস্থাত বিভিন্ন পদাৰ্থৰ দহনৰ ফলত বনাঞ্চল ধ্বংসৰ ফলত জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংসৰ ফলতো কি হ'বলৈ ধৰিছে বনাঞ্চল ধ্বংসৰ ফলতো কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কি হ'ব ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগেও কি হৈছে খাদ্যৰ চাহিদা বৃদ্ধি পাইছে আমি যন্ত্ৰকেন্দ্ৰিক হৈ পৰিছো ফলত কি হৈছে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে পিছৰ প্ৰশ্ন চোৱা সেউজগৃহ প্ৰভাৱ মানেনো কি সেউজগৃহ প্ৰভাৱ মানে হৈছে পৃথিৱীৰ উষ্ণতা যে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে সেই পৃথিৱীৰ উষ্ণতা যে কিছুমান গেছৰ উপস্থিতিৰ কাৰণে কেনেকুৱা গেছ ধৰা মিথেন গেছ কাৰ্বন ডাই অক্সাইড গেছ ক্লৰোফ্লৰোকাৰ্বন গেছ এইবিলাক ধৰা মিথেন CH4
কার্বন ডাই অক্সাইড গ্যাস, ক্লোরোফ্লোরোকার্বন, CFC গেছ বা নাইট্ৰজেনৰ অক্সাইডসমূহ আদি গেছসমূহ যিমানে পৰিৱেশত কি হ'বলৈ ধৰিছে, বৃদ্ধি পাবলৈ ধৰিছে, পৰিৱেশ প্ৰদূষণৰ ফলত যিমানে বৃদ্ধি পাবলৈ ধৰিছে, তাৰ ফলত কি হৈছে, পৃথিৱীখনৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু এই প্ৰভাৱকে কি বুলি কোৱা হয়, সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়। পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে, উষ্ণতা বৃদ্ধি পাইছে মানে পৃথিৱীৰ তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাইছে আগৰ তুলনাত, দৈনন্দিন বৃদ্ধি পাই আছে। গতিকে ইয়াৰ ফলাফলস্বৰূপে কি হৈছে, গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে। চোৱা, বায়ুমণ্ডলত থকা কিছুমান বিশেষ গেছক কি বুলি কোৱা হয়, সেউজগৃহ গেছ বুলি কোৱা হয়। এই গেছবোৰ হৈছে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু ক্লোৰোফ্লোৰোকাৰ্বন বা CFC। এই গেছবোৰে বায়ুমণ্ডলৰ পৰা প্ৰতিফলিত হোৱা বিকিৰণবোৰক মহাকাশলৈ যাবলৈ নিদি পুনৰ পৃথিৱীলৈ কি কৰে, ঘূৰাই পঠিয়ায়। বায়ুমণ্ডলত ক্ৰিয়া কৰা এই গেছবোৰৰ প্ৰভাৱক কি বুলি কোৱা হয়, সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়। সেউজগৃহ প্ৰভাৱৰ কাৰণে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে আৰু গোলকীয় উত্তাপ কি হ'বলৈ ধৰিছে, গোলকীয় উত্তাপ বাঢ়িবলৈ ধৰিছে। পিছৰ প্ৰশ্ন চোৱা, বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়? বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন পোৱা যায় জানানে? অক্সিজেন O2 ৰূপত আৰু ওজন O3 ৰূপত। অক্সিজেন O2 ৰূপত, O প্লাছ O, অক্সিজেন পৰমাণু প্লাছ অক্সিজেন পৰমাণু লগ হৈ পেলাই অক্সিজেন অণুৰ সৃষ্টি হৈছে। আকৌ আন এটা ৰূপ কি জানানে, ওজন। ওজন হৈছে O3, ওজন O3, ওজন কেনেকুৱা ৰূপত পোৱা যায়, O2 প্লাছ O। গতিকে বায়ুমণ্ডলত O2 আৰু ওজন O3 ৰূপত কি পোৱা যায়, অক্সিজেন পোৱা যায়। এতিয়া চোৱা অনুশীলনীৰ প্ৰথম প্ৰশ্ন, জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি? বায়ুমণ্ডলে কোনো অঞ্চলৰ বতৰ নিয়ন্ত্ৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লয়। বায়ুমণ্ডলে কোনো অঞ্চলৰ বতৰ নিয়ন্ত্ৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লয়। পৃথিৱীখনৰ চাৰিওফালৰ বায়ুমণ্ডলে এক নিৰ্দিষ্ট বিন্দুৰ ওপৰলৈ ইয়াৰ উষ্ণতা বাঢ়িবলৈ নিদিয়ে। বায়ুমণ্ডল নথকা হলে সূৰ্যৰ ৰশ্মিয়ে পৃথিৱীৰ পৰিধিৰ উষ্ণতা এনেদৰে বৃদ্ধি কৰিলেহেঁতেন, যাৰ ফলত কি হ'লহেঁতেন, সাগৰ, পানী, নদী আদিৰ পৰা পানীবিলাক কি হৈ গ'লহেঁতেন, বাষ্পীভূত হৈ গ'লহেঁতেন, হয়নে নহয়? চোৱা, বৃদ্ধি কৰিলেহেঁতেন যে নৈ, সাগৰ আৰু মহাসাগৰ পানী সম্পূৰ্ণৰূপে কি হ'লহেঁতেন, সম্পূৰ্ণৰূপে বাষ্পীভূত হ'লহেঁতেন। চোৱা, বায়ুমণ্ডলৰ ওজন স্তৰটোৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়া হৈছে ওজন তৰপটোৱে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিবোৰ শোষণ কৰি লয়। সূৰ্যৰ পৰা অহা যি আল্ট্ৰাভায়লেট ৰশ্মি, UV ৰে যি অতি বেঙুনীয়া ৰশ্মি, সেয়া কোনে শোষণ কৰি লয়, ওজন স্তৰে শোষণ কৰি লয়। নহলে সেই অতি বেঙুনীয়া ৰশ্মি যদি আহি আমাৰ ছালত পৰেহি, তেতিয়া কি হ'ব পাৰে, ছালৰ কৰ্কট ৰোগ পৰ্যন্ত সৃষ্টি হ'ব পাৰে। চোৱা, অতি বেঙুনীয়া ৰশ্মি শোষণ হোৱাটো পৃথিৱীৰ প্ৰাণীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। কাৰণ কিয়নো এই ৰশ্মি বায়ুমণ্ডলত প্ৰৱেশ কৰিলে উদ্ভিদ জগত আৰু জীৱ-জন্তুৰ মাৰাত্মক অনিষ্ট সাধন হ'ব। অতি বেঙুনীয়া ৰশ্মি যদি আহি জীৱমণ্ডলৰ ওপৰত আহি পৰেহি, তেনেহলে সেই উদ্ভিদ আৰু জীৱ এই দুয়োৰে কি হ'ব, মাৰাত্মক ক্ষতি সাধন হ'ব। গতিকে তাৰ পৰা আমাক কিহে ৰক্ষা কৰি আছে, আমাক ওজন স্তৰে ৰক্ষা কৰি আছে। আকৌ ওজন স্তৰ ক'ত পোৱা যায়, ষ্ট্ৰেটোস্ফিয়াৰ অঞ্চলত পোৱা যায়। চোৱা, বায়ুমণ্ডলৰ উষ্ণতা উচ্চতা বৃদ্ধিৰ লগে লগে কমি যায়, কিন্তু সমতাপ মণ্ডল বা ষ্ট্ৰেটোস্ফিয়াৰত আকৌ বাঢ়িবলৈ ধৰে। পৃথিৱীৰ পৰিধিৰ পৰা পানী বাষ্পীভূত হৈ বায়ুমণ্ডলৰ ওপৰলৈ উঠি যায়, শীতল অঞ্চলত ঘনীভূত হয়। আকৌ ইয়াৰ ফলত কিহৰ সৃষ্টি হয়, ইয়াৰ ফলত আকৌ ডাৱৰৰ সৃষ্টি হয়। তাৰপিছত চোৱা, এই ডাৱৰক বতাহে কঢ়িয়াই লৈ যায় আৰু পিছত পানীভাগ বৰষুণ হিচাপে কি হৈ যায়, তললৈ আহি পৰে। পিছৰ প্ৰশ্ন চোৱা, পানী জীৱৰ বাবে প্ৰয়োজন কিয়? জীৱদেহৰ সকলোবোৰ কোষীয় প্ৰক্ৰিয়া কিহৰ দ্বাৰা সংঘটিত হয়? সকলোবোৰ কোষীয় প্ৰক্ৰিয়া পানীৰ দ্বাৰাই সংঘটিত হয়। পানী নহলে জীৱন ধাৰণ সম্ভৱ নহয়। শৰীৰৰ শতকৰা 60ৰ পৰা 70% পানীয়ে আগুৰি থাকে। শৰীৰৰ শতকৰা 60ৰ পৰা 70% কিহে আগুৰি থাকে, পানীয়ে আগুৰি থাকে। আমাৰ শৰীৰৰ ভিতৰত হোৱা সকলোবোৰ বিক্ৰিয়াত ব্যৱহাৰ হোৱা দ্ৰব্যবোৰ পানীত দ্ৰৱীভূত হৈ থাকে। দেখিছা, পানীত দ্ৰৱীভূত অৱস্থাতহে গোটেই পৰিবহন প্ৰক্ৰিয়া সংঘটিত হয়। পদাৰ্থসমূহ পৰিবহনৰ বাবে কিহৰ প্ৰয়োজন, পানীৰ
আৱশ্যক বা প্ৰয়োজন পানীৰ ঘনত্ব প্ৰটোপ্লাজমৰ ঘনত্বৰ সমান পানী হৈছে উৎকৃষ্ট দ্ৰাৱক পানী হৈছে উৎকৃষ্ট দ্ৰাৱক গতিকে এনেবোৰ কাৰণতে আমাক কিহৰ প্ৰয়োজন হয় পানীৰ প্ৰয়োজন হয় পিছৰ প্ৰশ্ন চোৱা কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল নে সুধিছে চোৱা মাটিৰ কাৰ্য উদ্ভিদৰ বৃদ্ধিত মাটিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে উদ্ভিদৰ প্ৰয়োজনীয় পানী খনিজ লৱণ ক'ত পোৱা যায় মাটিত পোৱা যায় উদ্ভিদৰ বাবে যি প্ৰয়োজনীয় পানী খনিজ লৱণ আদি ক'ত পোৱা যায় মাটিতে পোৱা যায় উদ্ভিদৰ শিপাই এই পানী আৰু খনিজ লৱণ কি কৰে মাটিৰ পৰা আহৰণ কৰে চোৱা উদ্ভিদৰ শিপাই মাটি দৃঢ়ভাৱে আকৌ কি কৰি ৰাখে খামুচি মাৰি ধৰি ৰাখে বা থাকে চোৱা খাদ্য শস্য ঘাঁহ বন বিভিন্ন ধৰণৰ উদ্ভিদে মাটিত বংশবৃদ্ধি কৰে যিবোৰে আমাৰ প্ৰয়োজনীয় খাদ্য যোগান ধৰি আছে চোৱা খাদ্য শস্য ঘাঁহ বন আদি বিভিন্ন ধৰণৰ উদ্ভিদসমূহ ক'ত হয় মাটিতে সৃষ্টি হয় আকৌ সেইসমূহে আমাক কি কৰি আছে খাদ্য যোগান ধৰি আছে মাটিৰ ওপৰত স্থলজ প্ৰাণীসমূহে বসবাস কৰি আছে পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল নহয় মাটিয়ে হৈছে বিভিন্ন স্থলজ জীৱসমূহৰ বাসস্থান হয় নে নহয় অনেক অসংখ্য জীৱ মাটিত বাস কৰি আছে আকৌ পানীত বাস কৰা জীৱসমূহ যি জলচৰ জীৱ সিহঁতে মাটিৰ পৰা সম্পূৰ্ণৰূপে কি নহয় আত্মনিৰ্ভৰশীল সিহঁতে সম্পূৰ্ণৰূপে মাটিৰ পৰা আত্মনিৰ্ভৰশীল নহয় বতৰ আগলি বতৰা কেনেকৈনো পোৱা যায় যে আমি বতৰ আজি এনেকুৱা বা অলপ সময়ৰ পিছত বতৰ এনেকুৱা বা কাইলৈ বৰষুণ হ'ব পাৰে এই এনেকুৱা আমি যে আগজাননী এটা পাওঁ এইটো আমি কেনেদৰেনো পাওঁ তলত দিয়াবোৰৰ অধ্যয়নৰ জৰিয়তে বতৰৰ আগলি বতৰা পোৱা যায় চোৱা বতাহৰ গতিৰ সহায়ত পৃথিৱীৰ বিভিন্ন ঠাইৰ জলবায়ুৰ বিষয়ে জানিব পাৰি বতাহৰ গতিৰ বিষয়ে গতিশীল বায়ুকে কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয় গতিকে বতাহৰ গতিৰ সহায়ত পৃথিৱীৰ বিভিন্ন ঠাইৰ জলবায়ুৰ বিষয়ে জানিব পাৰি বতাহৰ ধৰণৰ পৰা বৰষুণৰ প্ৰকৃতিৰ বিষয়ে জানিব পাৰি আপেক্ষিক আৰ্দ্ৰতা আৰু মেঘৰ গঠনৰ পৰা আপেক্ষিক আৰ্দ্ৰতা আৰু মেঘৰ গঠনৰ পৰা চোৱা মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু পানী আৰু মাটি ভাগত কি হয় প্ৰদূষণ সৃষ্টি হয় মানুহৰ কাৰ্যকলাপৰ দ্বাৰাহে বিভিন্ন প্ৰদূষণসমূহ কি হয় সৃষ্টি হয় তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি হয় যদি আমি এই কাৰণসমূহ চিনাক্ত কৰিব পাৰো তেতিয়াহলে প্ৰদূষণৰ মাত্ৰা কি হ'ব নিশ্চয়কৈ কমিব মানুহৰ কাৰ্যকলাপৰ দ্বাৰা সৃষ্টি হোৱা বায়ু মাটি আৰু পানী প্ৰদূষণ ৰোধ কৰিব পাৰি মানুহৰ দ্বাৰাহে সৃষ্টি হয় যদি আমি চেষ্টা কৰো তেনেহলে সেই প্ৰদূষণ আমি নিশ্চয়কৈ কি কৰিব পাৰো ৰোধ কৰিব পাৰো যিবোৰ কাৰকৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত হৈ আছে সেইবোৰ প্ৰথমতে আমি কি কৰি ল'ব লাগিব সেইসমূহ আমি প্ৰথমে চিনাক্ত কৰি ল'ব লাগিব এই কাৰকবোৰৰ ব্যৱহাৰ কমকৈ কৰি প্ৰদূষণৰ মাত্ৰা কি কৰিব পাৰি কম কৰিব পাৰি যিবোৰ কাৰকৰ দ্বাৰা মাটি পানী বায়ু প্ৰদূষণ হয় সেই কাৰকসমূহ আমি কি কৰিব লাগিব সেই কাৰকসমূহ আমি চিনাক্ত কৰিব পাৰিব লাগিব ধৰা এতিয়া বায়ু প্ৰদূষণ কেনেকৈ হৈ আছে বায়ু প্ৰদূষণ জীৱাশ্ম ইন্ধনসমূহৰ দহনৰ ফলত বেছিকৈ হৈ আছে ধৰা কয়লা পেট্ৰল ডিজেল আদি সমূহৰ ব্যৱহাৰ বেছিকৈ ফলত গতিকে আমি যদি কি কৰো আমি যদি প্ৰয়োজনৰ সময়তহে আমি আমাৰ গাড়ীখন উলিয়াও আমি যদি সাধাৰণভাৱে আমি পাব্লিক বাছসমূহ ব্যৱহাৰ কৰোঁ তেতিয়া নিশ্চয়কৈ সেই জীৱাশ্ম ইন্ধনসমূহ কি হ'ব কমকৈ আমি ব্যৱহাৰ কৰিম ইয়াৰ উপৰিও যদি কোনো ৰুমত ফেন সুইচ যদি কোনো মানুহ নাই আমি সেই ৰুমৰ কি কৰিব লাগিব আমি লাইট বন্ধ কৰি ৰাখিব লাগিব আমি শক্তিৰ ব্যৱহাৰ তেতিয়া কি কৰিব পাৰোঁ শক্তিৰ ব্যৱহাৰ আমি তেতিয়া কমাব পাৰোঁ আকৌ বনাঞ্চল আমি ঘৰ সাজিবৰ কাৰণে বা বিভিন্ন কাৰ্যকলাপৰ কাৰণে আমি কি কৰিছোঁ বনাঞ্চলসমূহ ধ্বংস কৰিব লৈছোঁ গছ গছনি কাটিব লৈছোঁ তাৰ ফলত কি হৈছে জীৱ জন্তুৰ কি হৈছে জীয়াই থাকিবৰ কাৰণে বা বাসস্থানৰ ঠাইৰ অভাৱ হৈছে কিন্তু আমি যদি বনাঞ্চলসমূহ ধ্বংস নকৰোঁ তেতিয়া তাৰ ফলত কি নহয় বনাঞ্চলসমূহ ধ্বংস নকৰাৰ লগে লগে তেতিয়া মাটিৰ ক্ষয়ীভৱন নহয় আকৌ একেদৰে আমি আমাৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা কি কৰোঁ পানী প্ৰদূষণ কৰোঁ যদি আমি পানী প্ৰদূষণ নকৰোঁ তেনেহলে তাত থকা জলচৰ জীৱসমূহৰ লগতে সমগ্ৰ স্থলমণ্ডল গোটেই জীৱমণ্ডল বা বায়ুমণ্ডলসমূহ কি হৈ থাকিব সেই প্ৰদূষণৰ পৰা ৰক্ষা কৰিব গতিকে আমি যদি এনেকুৱা কাৰকসমূহ কি কৰোঁ চিনাক্ত কৰি উলিয়াও আমি ধৰা
মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে আমি প্লাষ্টিকৰ বাচন বৰ্তন কমকৈ ব্যৱহাৰ কৰিব লাগে ডিসপোজেবল ডিছসমূহ আমি খাইছো আৰু কি কৰিছো আমি ডাষ্টবিনত পেলাইছো সেই সমূহৰ ব্যৱহাৰ যদি আমি যিমানে বেছিকৈ কৰো সেই সমূহ যদি আমি জ্বলাও তাৰ পৰা ধোঁৱা নিৰ্গত হ'ব বা গৈ পেলাই যদি কোনোবাই নদীৰ কাষত পেলাই বা নদী নৈ নিজৰা আদিৰ কাষত পেলাই তেতিয়া আকৌ তাতে গৈ পেলাই কি হ'ব প্ৰদূষণৰ সৃষ্টি হ'ব হয় নে নহয় গতিকে এনেদৰে যদি আমি মাটিৰ পাত্ৰ ব্যৱহাৰ কৰো তেতিয়াও কি হ'ব পাৰে প্ৰদূষণৰ মাত্ৰা কমি আহিব পাৰে গতিকে এই কাৰকবোৰ যদি আমি নিজে নিজে আমি সকলোৱে যদি সমাজ সচেতন হওঁ তেতিয়া নিশ্চয়কৈ এই প্ৰদূষণৰ মাত্ৰা কি হৈ আহিব কমি আহিব পিছৰ প্ৰশ্ন চোৱা বনাঞ্চলসমূহে বায়ু মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা হয় বনাঞ্চলসমূহে কি কৰি ৰাখিছে গোটেই পৃথিৱীখনক ধুনীয়া কৰি ৰাখিছে সেউজীয়া কৰি ৰাখিছে হয়নে নহয় বনাঞ্চলসমূহ কি বুলি কোৱা হয় সেউজীয়া হাওঁফাওঁ বুলি কোৱা হয় প্ৰকৃতি পৰিষ্কাৰ কৰি ৰাখিছে নিৰ্মল কৰি ৰাখিছে হয়নে নহয় কাৰণ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি গেছ নিৰ্গত হয় অক্সিজেন গেছ নিৰ্গত হয় সেই গেছ গ্ৰহণ কৰি আমি জীয়াই আছো হয়নে নহয় চোৱা তলত দিয়া ধৰণে বনাঞ্চলে বায়ু মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কি কৰিব পাৰে প্ৰভাৱ পেলাব পাৰে উদ্ভিদৰ শিপাই মাটি অৱক্ষয়ত বাধা দিয়ে যিমানে বনাঞ্চলসমূহ থাকিব সিমানে মাটিৰ কি হ'ব ক্ষয়ীভৱন নহ'ব চোৱা উদ্ভিদে বতৰৰ পৰিৱৰ্তন ঘটাই থাকে বনাঞ্চলৰ পৰা বিভিন্ন কি পোৱা যায় বনাঞ্চলৰ পৰা বিভিন্ন খাদ্য পোৱা যায় হয়নে নহয় বনাঞ্চলৰ পৰা আমি কি পাওঁ মৌ পাব পাৰো লা পাব পাৰো আঠা জাতীয় পদাৰ্থ পাব পাৰো বিভিন্ন মূল্যৱান আমি গছ পাব পাৰো বিভিন্ন খাদ্য সামগ্ৰী আদি পাব পাৰো তাৰ ফলত কোনো এছাম মানুহৰ কি হয় অৰ্থনীতিত লাভৱান হয় কোনো এছাম মানুহে সেই বৃত্তিকে গ্ৰহণ কৰি পেলাই কি হৈ আছে জীয়াই আছে হয়নে নহয় গতিকে বনাঞ্চলসমূহে আমাক কিহৰ যোগান ধৰে খাদ্য যোগান ধৰে পশুধনৰ খাদ্য যোগান ধৰে ইটো জীৱই সিটো জীৱৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কি হৈ আছে চলি আছে গতিকে বনাঞ্চলসমূহে বায়ু মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কি কৰে বাৰুকৈয়ে প্ৰভাৱ পেলায় চোৱা বনাঞ্চলে অক্সিজেন এৰি দিয়ে ফলত বায়ুত অক্সিজেনৰ মাত্ৰা সুস্থিৰ অৱস্থাত থাকে যিমানে গছ-গছনিৰ সংখ্যা বাঢ়ি যাব সিমানে বায়ু কি হৈ থাকিব নিৰ্মল হৈ থাকিব পৰিষ্কাৰ হৈ থাকিব কাৰণ বায়ুমণ্ডললৈ কি গেছ আহি থাকিব তেতিয়া অক্সিজেন গেছ আহি থাকিব চোৱা বনাঞ্চলে বৰষুণৰ বৃদ্ধিটো সহায় কৰে যদি আমি বনাঞ্চলৰ গছ-গছনিসমূহ নাইকিয়া কৰি দিওঁ তেতিয়া বৰষুণৰ পৰিমাণ কি হৈ যাব কমি যাব খৰাং বতৰৰ সৃষ্টি হ'ব তাৰ ফলত আকৌ কি হ'ব ভালদৰে শস্য উৎপাদন নহ'ব গতিকে বনাঞ্চলে আকৌ কি কৰে বৰষুণৰ পৰিমাণত বৃদ্ধিত সহায় কৰে চোৱা বনাঞ্চলে প্ৰদূষণৰ মাত্ৰা কমাই ৰাখে কাৰণ বনাঞ্চল হৈছে অৰণ্য বনাঞ্চল বা অৰণ্য হৈছে সেউজীয়া হাওঁফাওঁ ই কি কৰে বায়ুমণ্ডলক পৰিষ্কাৰ চাফ চিকুণ কৰি ৰাখে গতিকে বনাঞ্চলে কি কৰি ৰাখিব প্ৰদূষণৰ মাত্ৰা কমাই ৰাখিব গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহ তোমালোকে নিশ্চয় আয়ত্ত কৰিব পাৰিছা ঘৰত ভালদৰে পঢ়া শুনা কৰিবা নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'বা আজিলৈ আহিছো ধন্যবাদ